ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজি প্ৰমোটোলৈ আগবঢ়াৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ নাপাহৰিব। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ মানুহগৰাকীয়ে মানুহজনক সেৱা কৰিবলৈ যাওঁতে মানুহজনে কৈ আছিলে এই নাপায় কৃষ্ণ কি কৰিব ওলাইছে নাপায় নহয়। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ সুমিত্ৰাই কৈ আছিল সিহঁতৰ হাজবেণ্ড ৱাইফৰ মাজত যিকোনো কথাক লৈ পেলাই মতানৈক্য ঘটিব পাৰে আৰু সিহঁতৰ মাজত যদি তৃতীয়জন ব্যক্তি সোমায় তেতিয়াহ'লে কথাবোৰ বেলেগ ফাললৈ গুচি যাব। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল মই আৰু এতিয়া কি ভাবিম, মোৰ এতিয়া ভাবিবলৈতো একো স্কোপে নাই, কাৰো যদি একো আপত্তি নাই মোৰো একো ক'ব লগা নাই। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে কৈ আছিল কিন্তু ইমানৰ পাছতো যে তুমি মোক ছাপোৰ্ট কৰিবলৈ ঘূৰি আহিছা তাৰ বাবে মই সদায় তোমাৰ ওচৰত থেংকফুল হৈ থাকিম। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।